নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। ফুটবল প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। আজিৰে পৰা আৰম্ভ হৈছে সান্তোষ ফুটবল ক্লাবৰ জৰিয়তে তিনিদিনীয়াকৈ বিশেষ ফুটবল প্ৰতিযোগিতা। সবিশেষ লৈ আহিছে এই মুহূৰ্তত। আজিৰে পৰা আৰম্ভ হৈছে সান্তোষ ফুটবল ক্লাবৰ জৰিয়তে ফুটবল মেচ। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে HFC গ্ৰাছৰুটছ লীগ। আৰু তাৰিখ কেইটা হৈছে 19, 20 আৰু 21 জুলাইলৈ অনুষ্ঠিত হ'ব এই মেচখন। ইতিমধ্যে আজি পুৱাৰে পৰা আৰম্ভ হৈছে এই বিশেষ মেচখন। অসমৰ বিভিন্ন প্ৰান্তৰ ফুটবল প্ৰেমীসকলে কৰিব পাৰিব অংশগ্ৰহণ। কম বয়সীয়া যুৱকসকলে যেটো কৰিব পাৰিব অংশগ্ৰহণ। দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব আজিৰে পৰা এই মেচখন। ইতিমধ্যে আজি পুৱাৰে পৰা আৰম্ভ হৈছে আৰু দুদিন পুনৰ আৰম্ভ কৰা হ'ব। 19, 20 আৰু 21 জুলাইলৈ অনুষ্ঠিত হ'ব এই বিশেষ মেচখন। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে HFC গ্ৰাছৰুটছ লীগ। আজিৰ পৰা আৰম্ভ সান্তোষ ফুটবল ক্লাবৰ জৰিয়তে ফুটবল মেচ। ফুটবল খেল অনুৰাগীসকলে এতিয়া খেলিব পাৰিব, কিয়নো যিসকলে খেলিবলৈ পৰা নাছিলে, যিসকলৰ আগ্ৰহ আছিল ফুটবল খেলিবলৈ, তেওঁলোকৰ বাবে এয়া এটা ভাল সুযোগ। ফুটবল খেল অনুৰাগীৰ বাবে এটা ভাল খবৰ এয়া। আজিৰে পৰা আৰম্ভ হৈছে সান্তোষ ফুটবল ক্লাবৰ জৰিয়তে ফুটবল মেচ। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে HFC গ্ৰাছৰুটছ লীগ। 19 অৰ্থাৎ আজি পুৱাৰে পৰা আৰম্ভ হৈছে এই বিশেষ প্ৰতিযোগিতা। 19, 20 আৰু 21 জুলাইলৈকে খেলখন থাকিব। অসমৰ বিভিন্ন প্ৰান্তৰ ফুটবল প্ৰেমীসকলে অংশগ্ৰহণ কৰিব পাৰিব। দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে আজিৰে পৰা এই মেচখন। আমি পুনৰ ভেন্যুখন আপোনালোকক জনাবলৈ চেষ্টা কৰিম। দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে আজিৰে পৰা এই মেচখন। এই সন্দৰ্ভত আমাৰ পৰিচালন সম্পাদক এক প্ৰতিবেদন যুগুত কৰিছে, সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো। আৰু ইতিমধ্যে আপোনালোকক ভাল খবৰ এটাই দিবলৈ ওলাইছোঁ, যিহেতু খেলপ্ৰেমীসকলৰ বাবে অতিকৈ ভাল খবৰ, কিয়নো আজি বহু দিনৰ পৰা আশাৰে বাট চাই থকা এখন খেল ইতিমধ্যে আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে। খুব সুন্দৰভাৱে প্ৰস্তুত কৰিছে আৰু এই সুন্দৰ প্ৰস্তুতিৰে আজি শুভাৰম্ভ কৰা হৈছে বিশিষ্ট ব্যক্তিৰ উপস্থিতিত। আৰু কেইবাটাও দল আহি উপস্থিত হৈছে এই খেলপথাৰত। এখন খেলপথাৰৰ ভিতৰতে 3খনকৈ খেলপথাৰ প্ৰস্তুত কৰা হৈছে আৰু তাতেই 9 বছৰ, 7 বছৰ তেনেধৰণে ভাগ কৰি দিয়া হৈছে আৰু 12 বছৰ তেনেধৰণে ভাগ কৰি আজিৰ পৰা এই যি বহু আশাৰে বাট চাই থকা খেলখন, অসমৰ খুব নাম থকা এখন খেল, সেই খেলখন আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হ'ল। আৰু এই 3 দিনত বহুতো দল আহি অংশগ্ৰহণ কৰাই নহয়, ইয়াত বহু শুভাকাংক্ষী আহি ইয়াতে এই খেল পৰিদৰ্শন কৰিব, কিয়নো এই খেলখনত আছে বহুত বেছি, পুনৰবাৰ কৈছোঁ, বহুত বেছি এই খেলখনৰ পৰাই ছাত্ৰ ছাত্ৰী বা ইয়াত যিসকল খেলুৱৈ ওলাই গৈছে বিভিন্ন দললৈ, ভাৰতৰ বিভিন্ন দললৈ আৰু অসমৰ হৈ সুনাম কঢ়িয়াই আনিছে। আজি খেল যিহেতু আৰম্ভ হ'বলৈ লৈছে, তাৰ সন্মুখতে আমি তেওঁলোকৰ সমিতিৰ বা সন্তোষ ক্লাবৰ বিশেষ দায়িত্বত আছে আৰু সন্তোষ ক্লাবে বিশেষ উদ্যোগ লৈ এই খেলসমূহ অনুষ্ঠিত কৰি আহিছে। এই কিমানটা দলে অংশগ্ৰহণ কৰিছে? ইয়াতে আমাৰ আপোনাৰ 30টামান দল আছে প্ৰত্যেকটা কেটেগৰীৰ ভিতৰতে। এতিয়া আমি আমাৰ বিশিষ্ট অতিথি আহি পাইছে, তেখেতৰ দ্বাৰাই আমি আজি খেলখন মুকলি কৰিম। গতিকে এইখনে 3খন ফিল্ডৰ ব্যৱস্থা কৰা হৈছে। 3খন খেল ব্যৱস্থা কৰা হৈছে। এখন হ'ল আপোনাৰ য'ত 7 বছৰ আৰু 8 বছৰ কেটেগৰী খেলিব। দ্বিতীয়খনত হ'ব আপোনাৰ 9 বছৰ আৰু 10 বছৰ। তৃতীয়খনৰ যিখন অলপ ডাঙৰ ফিল্ড, সেইখনত হ'ব আপোনাৰ 11 আৰু 12 বছৰৰ। কিমান টাইমলৈকে হৈ থাকিব? আমি এয়া 3দিনীয়া কাৰ্যসূচী, আজি প্ৰথম দিন। গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু হয়, খুব সুন্দৰভাৱে আৰম্ভ কৰিবলৈ লোৱা এই খেলখন, এই খেলপথাৰখন খুব সুন্দৰভাৱে প্ৰস্তুত কৰিছে আৰু প্ৰত্যেকজন দৰ্শকৰ বাবে দুৱাৰ খোলা আছে। ইয়াত কোনো টিকেটৰ ছিষ্টেম কৰা নাই, সকলোৱে আহি অংশগ্ৰহণ কৰিব পাৰিব, তেওঁলোকৰ খেল চাব পাৰিব। পুৱাৰ ভাগৰ পৰা আবেলিলৈকে এনেধৰণে ধাৰাবাহিকভাৱে খেলসমূহ চলি থাকিব। বিশিষ্ট অতিথি আছে, আমি বিশিষ্ট অতিথিৰ পৰা আমি জানিবলৈ বিচাৰিম, কিয়নো এই খেলপথাৰখনত পূৰ্বতেও এনেধৰণৰ প্ৰতিযোগিতাসমূহ হৈ আছে আৰু ইয়াৰ পৰাই বহুত খেলুৱৈ ওলাই গৈছে ভাৰতৰ বিভিন্ন কোণত খেলি এই স্থানীয় ঠাইডোখৰে নহয়, অসমখনক গৌৰৱ কঢ়িয়াই নিছে। এই ক্ষেত্ৰত আপুনি আজি শুভাৰম্ভ কৰা খেলখনৰ বিষয়ে কি ক'ব? প্ৰথমতে মই
ফান্টুছ ক্লাবক মই ধন্যবাদ দিছোঁ তেওঁলোকে কণ ল'ৰা ছোৱালী আজিকালি মোবাইলত চবেই ব্যস্ত হৈ থাকে আপোনালোকে জানে গেম সেই গেমৰ পৰা আঁতৰাই আনি তেওঁলোকে যে এটা ভাল পথ মানে ব্যৱস্থা কৰি দিছে বা সেইটোত আনিছে প্ৰথম তেওঁলোকক ধন্যবাদ আৰু মই সকলো খেলুৱৈসকলে যাতে সুন্দৰভাৱে খেলে আৰু অসমৰ হৈ তেওঁলোকে পিছলৈ যাতে উজ্জ্বল কৰি আনে মই তাৰে কামনা কৰিলোঁ হয় পুনৰবাৰ কৈছোঁ কিয়নো ইয়াৰ পৰাই এইখন খেলপথাৰতেই খেল শিকি ফুটবলৰ প্ৰশিক্ষণ লৈ ভাৰতৰ হৈ খেলিছে আৰু ভাৰতৰ হৈ খেলি ইউনাইটেড FC বা পাঞ্জাবত বিভিন্ন ধৰণে বিভিন্ন কেটেগৰীত বিভিন্ন বয়সৰ অনুৰ্ধত তেওঁলোকে খেলিবলৈ সক্ষম হৈছে দেখিছে কণ যিসকল শিশু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এনেধৰণে অলপ পাছত আমি খেলত খুব সুন্দৰভাৱে তেওঁলোকে খেলিব আৰু ইয়াতে আজি খেলখন যিহেতু পৰিচালনা কৰিব কি ক'ব আমি এনেকুৱা ধৰণৰ খেল কৰি আছোঁ আমাৰ অসমত এটা ভাল এটা আৰম্ভণি হৈছে তো গুৱাহাটী ক্ৰীড়া সন্থাই যোৱা বছৰ এটা ভাল গেম হেৰি কৰিছিলে জৰ্জ ফিল্ডত আৰু তেনেকুৱা ধৰণৰ সেইটোক নহয় আমাৰ যেনেকৈ সন্তোষ ক্লাবে হওক বা গুৱাহাটী চিটি FC হওক বা লখৰা ইউনাইটেড FC কিমান অনুৰ্ধ হ'ব এইটো হেৰি কেটেগৰী আণ্ডাৰ 9 হ'ব আণ্ডাৰ 10 প্ৰত্যেকটো কেটেগৰী আছে 6ৰ পৰা আণ্ডাৰ 12লৈকে প্ৰত্যেকটো এজ কেটেগৰী হ'ব আণ্ডাৰ 9ত আপোনালোক দুজনে যিহেতু পৰিচালনা কৰাৰ দায়িত্ব লৈছে আৰু পূৰ্বতেও এনেধৰণৰ দায়িত্ব পালন কৰি গৈছিলে খেলুৱৈসকলৰ বাবে কি ক'ব শুভেচ্ছা হিচাপে আণ্ডাৰ 9 আমাৰ ল'ৰা ছোৱালীবোৰ সাধাৰণতে 8 ইয়াৰ্ছৰ ওপৰত 8 বছৰৰ ওপৰত যেতিয়া ল'ৰা ছোৱালীবোৰ আহে তেতিয়া খেলৰ যিটো মানে অদম্য এটা উৎসাহ আহে ল'ৰা ছোৱালীৰ সেইটোৱে হ'ল উপযুক্ত বয়স ল'ৰা ছোৱালীৰ খেলপথাৰলৈ অহাৰ 9 বছৰৰ অনুৰ্ধ যিবোৰ ল'ৰা ছোৱালী সিহঁতে যেতিয়া খেলপথাৰত আহিব তেওঁলোকৰ অল আউট খেলিব সিহঁতৰ মনত কোনো ধৰণৰ মানে হেৰি নাথাকে কোনো ধৰণৰ মনত মানে আখুবাই নাথাকে সংশয় নাথাকে সিহঁতে অল আউট খেলে আৰু সিহঁতৰ খেল চাই আমাৰ ভাল লাগে আৰু তেতিয়াৰ পৰাই আমি ল'ৰা ছোৱালীবোৰ পিক আপ কৰাত বিৰাট সুবিধা হয় কিয় আমাৰ আণ্ডাৰ 13 কম্পিটিশ্যন আছে আণ্ডাৰ এতিয়া আগতে 14 আছিল এতিয়া 15ৰ কম্পিটিশ্যন আছে তেওঁলোকে অল আছাম ভিত্তিক খেলিব অল ইণ্ডিয়া লেভেলত যাব পাৰিব সেইকাৰণে আণ্ডাৰ 9 হৈছে উপযুক্ত এটা বয়স সেই বয়সৰ ল'ৰা ছোৱালীৰ পৰা আমি পটেনচিয়েল যেতিয়া আমি বিচাৰি ওলাব পাৰিম আৰু যেতিয়া পটেনচিয়েল ওলাব পাৰিম তেওঁলোকে ভৱিষ্যতত ভাল ক্লাবত বা ভাল এটা এছ'চিয়েশ্যনত যাব পাৰিব আৰু নিজৰ ভৱিষ্যত গঢ়ি তুলিব পাৰিব আৰু দেশৰ তথা জাতিৰ এটা সুনাম কৰি আনিব পাৰিব হয় ধন্যবাদ আৰু যেহেতু পলম নকৰোঁ পুনৰবাৰ দৰ্শকসকলক জনাওঁ এইখন এখন ফিল্ড দেখিছে ইয়াৰ পাছত এখন ফিল্ড আছে আৰু এইফালে এখন খেলপথাৰ ফিল্ড দেখাম এনেধৰণে তিনিখন ফিল্ড প্ৰস্তুত কৰা হৈছে খুব সুন্দৰভাৱে আৰু তিনিখন ফিল্ডত যেহেতু কৈছোঁ কেটেগৰী 7 to 8 years 9 years and 12 years এনেধৰণে খেলুৱা হ'ব আৰু অসমৰ বিভিন্ন কোণৰ পৰা গুৱাহাটী বিভিন্ন স্কুলৰ পৰা এনেধৰণেই ছাত্ৰ ছাত্ৰীসকলক লৈ অনা হৈছে শিক্ষকসকলে আৰু খুব সুন্দৰভাৱে ইয়াত পুৱাৰ ভাগৰ পৰা ৰাতিলৈ এনেধৰণে খেল চলি থাকিব আপোনালোক সকলো আহিব পাৰে এই যি দক্ষিণ বেলতলাৰ খেলপথাৰখন আছে আৰু দক্ষিণ বেলতলা এই খেলপথাৰখনতে বনগাঁৱৰ যিখন খেলপথাৰ এই খেলপথাৰখনতে এনেধৰণে আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে খেল চলি থাকিব গতিকে এই খেলখন আমি সকলোৱে উপভোগ কৰাই নহয় এই ছাত্ৰ ছাত্ৰীসকলক শিশুসকলক আমি উৎসাহ দিবৰ বাবে প্ৰেৰণা দিবৰ বাবে সকলো উপস্থিত হৈ তেওঁলোকক আশীৰ্বাদ দিবৰ বাবে উপস্থিত থাকিবলৈ অনুৰোধ জনাই মই ইমদাদ